গুড মৰ্ণিং। আকৌ পাকঘৰৰ পৰা আৰম্ভণি কৰিছোঁ আৰু আজি ইয়াত টিফিন বনাই আছোঁ। কালি আকৌ আপোনাৰ বৰষুণ, আজি আকৌ একদম ৰ'দ। দেখুৱাম দেই আপোনালোকক, ৰ'দ দিছে আজি, পূৰা ৰ'দ দিছে। মানে এদিন বৰষুণ এদিন ৰ'দ দিয়ে নেকি, তেনেকুৱাই হৈছে আৰু। কাপোৰখিনি ধুমাধুম মেলি লৈছোঁ। আজি অকণ ৰ'দটো দিছে ন, কালিতো পূৰা বৰষুণ, আজি ৰ'দটো দিছে। সেইকাৰণে কাপোৰখিনি মেলি লওঁ। আকৌ য়োগা ক্লাছ এটা আছেই নহয় এতিয়া। সেই আধা ঘণ্টা টাইমতে যিখিনি কাম কৰোঁ আৰু মানে কৰিব পাৰোঁ কৰি লওঁ আৰু, নহ'লে টাইমটো নিমিলে। আপোনালোকে সকলোৱে জানে যে মই দুটা য়োগা ক্লাছ কৰাওঁ, এটা আগবেলা এটা পাছবেলা। প্ৰথমটো আগবেলা আৰু এতিয়া এইটো পাছবেলা কৰোৱাই আছোঁ। আজি বাকীকেইজনীয়ে জইন নকৰিলে, সিহঁতৰ গা চা অলপ ভাল নাই। টেবুলৰ পৰা মালা চানলে আহা। অ'কে, এইটো তুমি কৰিবা 20 টাইমছ কৰা। এগেইন টেবুললৈ যোৱা। অ'কে, মালাসনলৈ আহা। অ'কে, কণ্টিনিউ কৰা ফৰ 20 টাইমছ। হেল্ল', য়োগা ক্লাছ এটা কমপ্লিট কৰিলোঁ। ছেশ্যনটো কমপ্লিট কৰি এতিয়া ওলাইছোঁ বিয়া এখন খাবলৈ, শান্তি বিয়া। চ' আজি মোৰ ড্ৰেছটো এইটো। এই কাপোৰযোৰ আগতে এখন শান্তি বিয়াত পিন্ধিছিলোঁ, আজি আকৌ পিন্ধিছোঁ। চ' আজি যিহেতু বহুত গৰম ন, চ' হোৱাইট পিন্ধিলে অলপ ঠাণ্ডা ঠাণ্ডা লাগে। চ' সেইকাৰণে পিন্ধি লৈছোঁ। এতিয়া যাম। নিষ্ঠাহঁত টিউশ্যন গৈছিলে, আহিব এতিয়া, তাৰপিছত ওলাই যাম আৰু। তাকে কেনেকুৱা লাগিছে জনাব কাপোৰযোৰ, যদি আপোনালোকে মোৰ কাপোৰযোৰ দেখা নাই। আগতে যদি ব্লগ চাইছে, বহুত আগৰ পৰা যদি মোক ফ'ল' কৰি আছে, অবভিয়াছলি দেখা পাইছে মোৰ এই কাপোৰযোৰ। আৰু যদি নতুনকৈ মোৰ ফলোৱাৰ্ছ হয়, তেতিয়াহ'লে ফলোৱাৰ্ছসকলে আজি প্ৰথম এই কাপোৰযোৰ মোৰ দেখা পাইছে। কেনেকুৱা লাগিছে জনাব দেই। তাকে কাপোৰ চাপোৰ পিন্ধি ওলাই ৰখি আছোঁ। ওলাই মেলি ৰখি থকা কামটো মানে বিৰাট টান পাওঁ মই। এতিয়া মই নিজে ড্ৰাইভ কৰি নাযাওঁ, ভাইটি যাব আচলতে। ভাইটিকে ক'লোঁ ব'লা যাবলৈ, নিজে ড্ৰাইভ কৰি যাবলৈ মন নাই যোৱা। আৰু মানুহজন নাযায় এইবিলাক বিয়া চিয়া খাবলৈ, শান্তি বিয়া খাবলৈতো আৰু নাযায়। চ' এতিয়া মা যাব, ইছৰাম চুলিখিনি ইমান উঠি আছে, আৰু মা যাব। তাকে আৰু কাপোৰযোৰ কেনেকুৱা লাগিছে বাৰু জনাব দেই। আৰু ব্লাউজৰ ডিজাইনটো এনেকৈ চিলাই লৈছিলোঁ। আচলতে কৈ ভাল লাগে ন, ধুনীয়াকৈ সাজি কাচি থাকিলে ভাল লাগে। মই সাজি কাচি থাকি ভাল পাওঁ আচলতে। চবৰে বেলেগ বেলেগ কি বুলি ক'ম, কি মুখতে নোলাইছে। আচলতে চবৰে ভাল পোৱাবিলাক বেলেগ থাকে নহয় জানো। মই আচলতে অলপ ধুনীয়াকৈ সাজি কাচি থাকি ভাল পাওঁ, চেষ্টা কৰোঁ থাকিবলৈ ক'ৰবাত যদি ওলাই যাওঁ। কিন্তু মোৰ চুলিখিনি মানে মোৰ ভাল নহয় যে, পাতল নহয় জানো, সেইকাৰণে চুলিখিনি মেলাৰ বাহিৰে মোৰ একো উপায় নাই। চুলিখিনি ডাঠ নহয় আৰু তাতে সৰিছে, উপায় নাই, কি ক'ব মানে। আৰু এতিয়া চুলিখিনি একদম উঠি গৈছে, এইফালে চুলিখিনি একদম নাইকিয়া হৈ গৈছে। কি কাৰণে সৰিছে গম পোৱা নাই, মই ধৰিব পৰা নাই। আহিলা, এইফালে ডুবুহঁত পালেহি। যোৱা কাপোৰ কানি পিন্ধাকৈ যোৱা, বিয়া আছে আকৌ। একো নহয়, ইমান টান পায় বিয়া খাবলৈ। ব'লা, ধুনীয়া ধুনীয়া আইটেম খাবলৈ পাবা। ব'লা ওলোৱা সোনকালে। দেখিছে ডাঙৰ হৈ আহিছে, যাবলৈ বিৰাট টান পায় মানে। আচলতে ল'ৰা ছোৱালীবিলাক তেনেকুৱাই নেকি। মোৰ ডাঙৰ ল'ৰাটোৱেতো নোযোৱাই হৈ থাকিলে বিয়া চিয়া খাবলৈ, নাযায়। সেইকাৰণে কি হয়, আকৌ ভাত
বনাই থ'বলগীয়া হয় বা আহি মেলি আকৌ বনাবলগীয়া হয়। চ' উপায় নাই। ওলোৱা নিষ্ঠা, ওলোৱা। গৰম লাগিছে, জলদি কৰা। মই একদম কাপোৰ কানি পিন্ধি কিবা লাগি গৈছে মানে সঁচাকৈ। কাপোৰ কানি পিন্ধি ওলাই থকাটো বিৰাট টান, কাৰণ আমি ঘৰত মেখেলা চাদৰ নিপিন্ধোঁ ন, সেইকাৰণে অভ্যাসটো নাই। চ' যোনে ঘৰত পিন্ধে তেখেতলোকৰ অভ্যাস আছে, পাৰে পিন্ধি থাকিবলৈ, কিন্তু অভ্যাস নাই যিহেতু নোৱাৰোঁ আচলতে, কি কৰিব। ঘৰত এতিয়া এনেকুৱা য়োগা যিহেতু কৰাই থাকোঁ, চব পেণ্ট টি চাৰ্টে পিন্ধি থকা হয়, বা এনেকুৱা দীঘল দীঘল ফ্ৰক আছে সেইবিলাকে পিন্ধি থাকোঁ। আৰু ওলাই গ'লেতো আৰু চালোৱাৰ বা তেনেকুৱাই পিন্ধা হয়। চ' সেইটো কাৰণে কমফৰ্টেবল ড্ৰেছ মানে সাজ এযোৰ, কমফৰ্টেবল কাপোৰ এযোৰ পিন্ধা হয়। চ' মেখেলা চাদৰ মানে পিন্ধি ভাল পাওঁ, মই বহুত ভাল পাওঁ পিন্ধি দেই। মই মেখেলা চাদৰ বেয়া নাপাওঁ বুলি নকওঁ। শাৰী পিন্ধিবলৈ অলপ টান পাওঁ, সেইকাৰণে মোৰ এখনো শাৰী নাই। আগতেই যি পিন্ধিছিলোঁ বিয়া হৈয়ে, শাৰী মোৰ ঢেৰ আছিলে তেতিয়া, 500-600 টকীয়া শাৰী। তেতিয়া নতুনতে আচলতে আমিতো বহুত দিন, মানে মইতো বহুত দিন আচলতে পিন্ধি থাকিলোঁ মেখেলা চাদৰ। আজিকালিতো বোৱাৰীবিলাকেতো নিপিন্ধে ন, বিয়া হ'ল বুলি ক'লে নেক্সট দিনাখনৰ পৰাই ধৰক নাইটি বা কিবা কমফৰ্টেবল কাপোৰ আৰু। মই তেখেতলোককো মই হেৰি বুলি নকওঁ, কমফৰ্টেবল কাপোৰ পিন্ধে আৰু। কিন্তু আমাৰ দিনত বেলেগ আছিলে, নাইটি পিন্ধা নিয়ম নাছিলে ইমান। চ' পিন্ধা নাছিলোঁ, মেখেলা চাদৰে পিন্ধি আছিলোঁ বহুত বছৰ। তাৰপিছত লাহেকৈ চালোৱাৰ পিন্ধিব ধৰিলোঁ। তাৰপিছত লাহেকৈ কি বুলি কয়, জিন্স পিন্ধিব ধৰিলোঁ। আচলতে এইবিলাক মই বিয়াৰ পিছতহে মই আৰম্ভ কৰিছোঁ। বিয়াৰ আগতে এইবিলাক আচলতে আমাৰ দিনত মানে জিন্স নাছিলেই, বা টি চাৰ্ট বা টপ তেনেকুৱা ইমান মানে ভেৰাইটি নাছিলে এতিয়া যেনেকুৱা। চ' পিন্ধা যিহেতু চখ আছিলে, চ' পিন্ধিছিলোঁ আৰু। তাকে বহুতখিনি কথা ক'লোঁ, কেতিয়াবা মন যায় ক'বলৈ, আজি কৈ দিলোঁ। এতিয়া বিয়াখনত মই দেখাওঁ নে নেদেখাওঁ নাজানো, নে ইয়াতে ব্লগটো শেষ কৰোঁ নাজানো আৰু। যদি পাৰোঁ দেখাম, নহ'লে মই ইয়াতে ব্লগটো শেষ কৰি দিম দেই। চাওঁ নিষ্ঠা, চাওঁ আমাৰ বাইদেউ ওলাইছে। জল্দি কৰা, জল্দি কৰা। সেইফালে কি বিচাৰি আছা? হা? এইটো যে নিষ্ঠাৰ শান্তিবাদ উঠা, এটা কামত দিছে। ইয়াত ধুনীয়াকৈ পিন চিনবিলাক থৈ দিয়া হয়, তেতিয়া নেহেৰাই আৰু। পিন, কাণফুলি, তাই এৰিয়া এইটো, তাই ইয়াত থৈছে। তাইৰ ব্ৰেচলেট, নেকলেছ কি কি আছে ন, ইয়াত থৈ দিছে তাই। এইখিনি আমাৰ মেকআপ এৰিয়া। কি উলিয়াইছা? চাওঁ। ওলাই মেলি এঘণ্টাতকৈ বেছি অপেক্ষা কৰিলোঁ, আৰু এয়া অৱশেষত গৈ আছোঁ বিয়ালৈ। আৰু এয়া আপোনালোকক দেখুৱাইছোঁ সৰুকৈ অকণমানি কইনাজনী, মৰম লাগিছে তাইক। আৰু এইফালে মাহী, মা, নিষ্ঠা, আমি বহিছোঁ এতিয়া। ইমানখিনি যদি পালেহি আপোনালোকে ব্লগটো, জনাব কেনেকুৱা লাগিলে দেই। আজিলৈ গুড নাইট, বাই বাই। আকৌ নেক্সট ব্লগত লগ পাই আছোঁ।